প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3, গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যোগ্যতা কৰা সমাজ বিজ্ঞানৰ 30টা MCQ প্ৰশ্নোত্তৰলৈ। আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক ADRE এক্সামত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল হু ইন্ট্ৰডিউচড দ্য ডক্ট্ৰিন অফ লেপছ। ব্ৰিটিছ শাসনৰ সময়ত কোনে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, লৰ্ড ডেলহাউচি। বন্ধুসকল, ব্ৰিটিছ শাসনৰ অধীনত লৰ্ড ডেলহাউচে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, পাগলাটেক ইজ লোকেটেড ইন। পাগলাটেক ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, গোৱালপাৰা। বন্ধুসকল, পাগলাটেক গোৱালপাৰাত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য কনষ্ট্ৰাকশ্যন অফ দ্য মাল্টি ষ্ট'ৰ্ড তলাতল ঘৰ ৱাজ কমপ্লিটেড বাই হুইচ আহোম কিং। বহুমহলীয়া তলাতল ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কোন আহোম ৰজাৰ দ্বাৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ৰাজেশ্বৰ সিংহ। বন্ধুসকল, বহুমহলীয়া তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য শেষ হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ দ্য মনচুন এৰাইভড ফাৰ্ষ্ট। নিম্নলিখিত কোনখন ৰাজ্যত মৌচুমী বতাহ প্ৰথমে আহে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কেৰেলা। বন্ধুসকল, কেৰেলা ৰাজ্যত মৌচুমী বতাহ প্ৰথমে প্ৰৱেশ কৰে। নেক্সট কুৱেশ্যন, দ্য নেম অফ দ্য টু প্ৰিণ্টাৰ্ছ অফ হস্তিবিদ্যানৱ। হস্তিবিদ্যানৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, দিলবৰ আৰু দোচাই। বন্ধুসকল, সুকুমাৰ বৰকাইতৰ হস্তিবিদ্যানৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হৈছে দিলবৰ আৰু দোচাই। নেক্সট কুৱেশ্যন, প্ৰকৃতি কি সাথ প্ৰগতি কি অৰ ইজ দ্য শ্লোগান অফ হুইচ ৰিফাইনেৰী অফ আছাম। প্ৰকৃতি কে সাথ প্ৰগতি কি অৰ হৈছে অসমৰ কোনটো শোধনাগাৰৰ শ্লোগান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, গুৱাহাটী ৰিফাইনেৰী। বন্ধুসকল, প্ৰকৃতি কি সাথ প্ৰগতি কি অৰ শ্লোগানটো হৈছে গুৱাহাটী ৰিফাইনেৰীৰ। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক চুৰধৰা এণ্ড পিম্পৰা গুছোৱা। চুৰধৰা আৰু পিম্পৰা গুছোৱা নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মাধৱদেৱ। বন্ধুসকল, মহাপুৰুষ মাধৱদেৱে চুৰধৰা আৰু পিম্পৰা গুছোৱা নামৰ কিতাপখন ৰচনা কৰিছে। নেক্সট কুৱেশ্যন, থাংকা ইজ দ্য মষ্ট পপুলাৰ আৰ্ট ফৰ্ম অফ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। থাংকা নিম্নলিখিত কোনখন ৰাজ্যৰ আটাইতকৈ জনপ্ৰিয় কলা? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ছিকিম। বন্ধুসকল, থাংকা হৈছে ছিকিম ৰাজ্যৰ আটাইতকৈ জনপ্ৰিয় এটি কলা। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং অৰ্গানাইজড বিহু ইন পাব্লিক প্লেচ ফৰ দ্য ফাৰ্ষ্ট টাইম। কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে ৰাজহুৱা মঞ্চত বিহুক আয়োজন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰুদ্ৰসিংহ। বন্ধুসকল, স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক প্ৰথমবাৰৰ বাবে ৰাজহুৱা মঞ্চত আয়োজন কৰিছিল। নেক্সট কুৱেশ্যন, জাম্বিলি আথন ইজ এন এক্সট্ৰা অৰ্ডিনাৰী উড ক্ৰাফ্ট অফ হুইচ ট্ৰাইব। জাম্বিলি আথন কোন জনজাতিৰ এক কাঠৰ শিল্প? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কাৰ্বি। বন্ধুসকল, জাম্বিলি আথন হৈছে কাৰ্বি জনজাতিৰ এটা কাঠৰ শিল্প। নেক্সট কুৱেশ্যন, দ্য ফেষ্টিভেল বাস পূজা ইজ চেলিব্ৰেটেড ইন। বাস পূজা উৎসৱ ক'ত উদযাপন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, গোৱালপাৰা। বন্ধুসকল, বাস পূজা উৎসৱটো গোৱালপাৰা জিলাত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাজমাও পুখুৰী ইজ লোকেটেড এট। ৰাজমাও পুখুৰী ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ,
যোৰহাট বন্ধুসকল ৰাজমহ পুখুৰী যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন দ্য লাষ্ট ডে অফ ৰঙালী বিহু ইজ নন এজ ৰঙালী বিহুৰ শেষৰটো দিনক কি নামেৰে জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চেৰা বিহু বন্ধুসকল 7 দিন ব্যাপী চলা ৰঙালী বিহুৰ শেষৰ বিহুটোৰ নাম হৈছে চেৰা বিহু নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুন্দৰবন বন্ধুসকল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম হৈছে সুন্দৰবন বদ্বীপ নেক্সট কুৱেশ্যন দ্য বড়ো পিপুল লাইট লেম্পছ এট দ্য ফুট অফ ট্ৰী অন দ্য অকেশ্যন অফ কাতি বিহু উপলক্ষে বড়োসকলে কি গছৰ তলত চাকি জ্বলায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সিজু গছ বন্ধুসকল কাতি বিহু উপলক্ষে বড়োসকলে সিজু গছৰ তলত দীপ বা চাকি জ্বলায় নেক্সট কুৱেশ্যন দ্য গাই ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ চিটুৱেটেড বিটুইন ব্ৰহ্মপুত্ৰৰ উপনৈ গাই কোন দুটা উপনৈৰ মাজত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দিহাং আৰু সোৱণশিৰি বন্ধুসকল ব্ৰহ্মপুত্ৰৰ উপনৈ গাই দিহাং আৰু সোৱণশিৰি উপনৈৰ মাজত অৱস্থিত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য আউটাৰমষ্ট ৰেঞ্জ অফ দ্য হিমালয়াছ হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালাটোৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শিৱালিক বন্ধুসকল হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালাটোৰ নাম হৈছে শিৱালিক নেক্সট কুৱেশ্যন হুৱেন ৱাজ বেংগলী লেংগুৱেজ ৰিপ্লেচড বাই এছামিজ লেংগুৱেজ ইন আছাম বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1873 বন্ধুসকল 1873 চনত বাংলা ভাষাৰ ঠাইত অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হৈছিল নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া বিফৰ 1947 1947 চনৰ পূৰ্বে কেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতত স্বাধীনতা দিৱস পালন কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 26 জানুৱাৰী 1930 অৰ্থাৎ 1930 চনৰ 26 জানুৱাৰী তাৰিখে 1947 চনৰ আগতে প্ৰথমবাৰৰ বাবে ভাৰতত স্বাধীনতা দিৱস উদযাপন কৰা হৈছিল নেক্সট কুৱেশ্যন হু অফ দ্য ফলোয়িং ফ্ৰম আছাম পাৰ্টিচিপেটেড ইন গান্ধীজিজ দাণ্ডি মাৰ্চ নিম্নলিখিত কোনজন অসমীয়াই গান্ধীজীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লীলাধৰ বৰুৱা বন্ধুসকল লীলাধৰ বৰুৱাই গান্ধীজীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন হুৱেৰ ডিড গান্ধী ষ্টাৰ্টেড হিজ ফাৰ্ষ্ট সত্যাগ্ৰহ ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ কোন ঠাইত মহাত্মা গান্ধীয়ে প্ৰথমটো সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চম্পাৰণ বন্ধুসকল ভাৰতবৰ্ষৰ চম্পাৰণত মহাত্মা গান্ধীয়ে প্ৰথমটো সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমজন ভাইচৰয়ৰ কোন আছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লৰ্ড কেনিং বন্ধুসকল ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয় আছিল লৰ্ড কেনিং নেক্সট কুৱেশ্যন দ্য ৱৰ্ড সত্যাগ্ৰহ ৱাজ ফাৰ্ষ্ট ইউজড বাই গান্ধী ইন সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সাউথ আফ্ৰিকা বন্ধুসকল মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ শব্দটো পোনপ্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল নেক্সট কুৱেশ্যন হুৱেন ৱাজ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্মড ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1600 AD অৰ্থাৎ 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন হু ফৰ্মড দ্য পলিটিকেল এছ'চিয়েশ্যন নাটাল ইণ্ডিয়ান কংগ্ৰেছ নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক
সংগঠনটো কোনে গঢ়ি তুলিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মহাত্মা গান্ধী। বন্ধুসকল, নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক দলটো মহাত্মা গান্ধীয়ে গঢ়ি তুলিছিল। নেক্সট কুৱেশ্যন, গান্ধী আৰউইন পেক্ট ৱাজ চাইন্ড ইন দ্য ইয়াৰ অফ। গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1931। বন্ধুসকল, 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, ভাস্কো দা গামা এৰাইভড এট কালিকট পৰ্ট ইন। কিমান খ্ৰীষ্টাব্দত ভাস্কো দা গামাই কালিকট বন্দৰত উপস্থিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1498 চনত। বন্ধুসকল, ভাস্কো দা গামাই 1498 চনত কালিকট বন্দৰত উপস্থিত হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুলধৰ চলিহা। বন্ধুসকল, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি আছিল কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শিৱৰাম শৰ্মা বৰদলৈ। বন্ধুসকল, অসমীয়া ভাষা উন্নতি সাধিনীৰ সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টি প্লেণ্টাৰ টু গ্ৰ' টি কমাৰ্চিয়েলি ইন আছাম। অসমত বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথম ভাৰতীয় চাহ খেতিয়ক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মণিৰাম দেৱান। বন্ধুসকল, অসমত বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথম ভাৰতীয় চাহ খেতিয়কগৰাকী আছিল মণিৰাম দেৱান। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।